এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন। মহাকাশ অন্বেষণে মানৱ জাতিৰ সামৰ্থ্য বৃদ্ধি কৰিছে, কল্পনাক বাস্তৱায়িত কৰিছে, বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদঘাটন কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ প্ৰকাশ। অসমতো এই দিৱস পালন। নগাঁও জিলাৰ ঢিঙত এগৰাকী ছাত্ৰীক ধৰ্ষণৰ ঘটনাত জড়িত থকাসকলৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ইতিমধ্যে ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ। অভিলাষী জিলা আঁচনিৰ অধীনত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হৰ্ষ মালহোত্ৰাৰ আজি দৰং জিলাত জল জীৱন মিছন আঁচনিৰ পৰ্যবেক্ষণ। আৰু ভাৰতীয় সেনাবাহিনীয়ে যোৱা 16 তাৰিখৰ পৰা ওদালগুৰিত অনুষ্ঠিত কৰা অগ্নিবীৰৰ নিযুক্তি সমাৱেশৰ আজি সামৰণি। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে কেৱল মহাকাশ খণ্ডতে নহয়, দেশৰ আৰ্থসামাজিক উন্নয়নতো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁ কয় যে মহাকাশ খণ্ডৰ বিকাশৰ ফলত স্বাস্থ্য, পৰিবহণ, পৰিৱেশ, শক্তি, নিৰাপত্তা, তথ্য প্ৰযুক্তি আৰু আন আন বহু খণ্ড লাভান্বিত হৈছে। লগতে মহাকাশ অন্বেষণে মানৱ জাতিৰ সামৰ্থ্য বৃদ্ধি কৰিছে, কল্পনাক বাস্তৱায়িত কৰিছে, বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদঘাটন কৰিছে। ইছৰোৰ চন্দ্ৰযানে চন্দ্ৰত অৱতৰণ কৰা সময়খিনি সকলো ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ কয় যে মহাকাশ দিৱস উদযাপন কৰাটো প্ৰশংসনীয় পদক্ষেপ। ন্যূনতম সম্পদৰ জৰিয়তে সম্পন্ন কৰা মংগল অভিযান, একে সময়তে 100তকৈও অধিক উপগ্ৰহ উৎক্ষেপণ আদি বহু কৃতিত্বৰে ভাৰতৰ মহাকাশ খণ্ডৰ বিকাশ অসাধাৰণ বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। 2030 চনৰ ভিতৰত মহাকাশ অভিযানক আৱৰ্জনামুক্ত কৰাৰ ইছৰোৰ পৰিকল্পনা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰশংসা কৰে। আনহাতে কেন্দ্ৰীয় মহাকাশ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী ড জিতেন্দ্ৰ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে মহাকাশ খণ্ডৰ পূৰ্বৰ জটিলতাসমূহ দূৰ কৰিছে বুলি মত প্ৰকাশ কৰে। লগতে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয় যে এই বছৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস মন্ত্ৰালয়, বিভাগ, শিক্ষানুষ্ঠান, বিজ্ঞান সংস্থা তথা সাধাৰণ জনতাৰ অংশগ্ৰহণেৰে উদযাপন কৰা হৈছে। এই দিৱসত দেশৰ জনতাৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। এইবুলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে টাচিং লাইফ হুৱাইল টাচিং দ্য মুন, ইণ্ডিয়া স্পেচ সাগা, অৰ্থাৎ চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰা ভাৰতৰ মহাকাশ গাথা। এই বিষয়বস্তুৱে সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ গভীৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে ৰবটিক্স প্ৰতিযোগিতা আৰু ভাৰতীয় মহাকাশ হেকাথনৰ বিজয়ীসকলক সন্মানিত কৰে। যোৱা বছৰ আজিৰ দিনটোতে চন্দ্ৰযান 3 অভিযানৰ বিক্ৰম নামৰ লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত নিৰাপদ আৰু মসৃণ অৱতৰণ কৰিছিল। এই সাফল্যৰ জৰিয়তে ভাৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা বিশ্বৰ 4ৰ্থখন আৰু চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। ইয়াৰ পাছতে চন্দ্ৰযান 3 অভিযানৰ লেণ্ডাৰ যানখনে অৱতৰণ কৰা চন্দ্ৰপৃষ্ঠৰ ঠাইখিনি শিৱ শক্তি পইণ্ট নামেৰে নামকৰণ কৰা হৈছিল আৰু 23 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰা হৈছিল। ৰাষ্ট্ৰীয় মহাকাশ দিৱসে মহাকাশ অন্বেষণত লাভ কৰা অসাধাৰণ সাফল্যক স্বীকৃতি প্ৰদান কৰে আৰু মহাকাশ প্ৰযুক্তিৰ অগ্ৰগতিৰ আলোকপাত কৰে। ভাৰতে 1960ৰ দশকত মহাকাশ গৱেষণা আৰম্ভ কৰিছিল আৰু তেতিয়াৰে পৰা প্ৰযুক্তিৰ বিকাশেৰে ক্ষেত্ৰখনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনসাধাৰণলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চেণ্ট্ৰেল ব্যুৰ অৱ কমিউনিকেশ্যনৰ উদ্যোগত আৰু খাৰাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ সহযোগত 3দিনীয়াকৈ আয়োজন কৰা মাল্টিমিডিয়া প্ৰদৰ্শনীখন বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে। এই মাল্টিমিডিয়া প্ৰদৰ্শনীত ইছৰোৰ মহাকাশ অভিযানৰ কৌশল আদিৰ দৃশ্যাৱলী আৰু প্ৰতীকীসমূহ প্ৰদৰ্শন কৰা হৈছে, যাতে শিক্ষাৰ্থীসকলে মহাকাশ সম্পৰ্কীয় জ্ঞান আহৰণ কৰিবলৈ সমৰ্থ হয়। প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ পূবৰ মাণ্ডলিক সঞ্চালক প্ৰধান নাম্বু দেৰিপাছ, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক বিজয় শংকৰ শৰ্মা, অতিৰিক্ত সঞ্চালক প্ৰধান জেন নামচু,
শ্বিলঙৰ উত্তৰ পূব প্ৰায়োগিক মহাকাশ কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক ড কুমুদ চন্দ্ৰ ভট্টাচাৰ্য ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড জয়দীপ বৰুৱা আদি উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁও জিলাৰ ঢিঙত এগৰাকী ছাত্ৰীক ধৰ্ষণৰ ঘটনাত জড়িত থকাসকলৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত আন দুজনৰ খবৰ পোৱা গৈছে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক তাৎক্ষণিকভাৱে ঘটনাৰ দোষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে এই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ বাবে দিয়া নিৰ্দেশ অনুসৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আজি ঢিঙত উপস্থিত হয় সঞ্চালক প্ৰধানগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হৈ অভিভাৱকৰ সৈতে মত বিনিময় কৰে শ্ৰীসিঙে ঘটনাৰ সংক্ৰান্তত তদন্তই সঠিক দিশত অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰি যথেষ্ট তথ্য প্ৰমাণ আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে বুলি প্ৰকাশ কৰে উল্লেখযোগ্য যে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ঢিং অঞ্চলৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ইপিনে ছাত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ বুলি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে জানিবলৈ দিছে নগাঁও জিলা প্ৰশাসনে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নাথাকে তাৰ বাবে নিৰ্দেশ দিছে তদুপৰি জিলা আৰক্ষী বিভাগে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি দোষীক কৰায়ত্ব কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে জিলা প্ৰশাসনে জনসাধাৰণক শান্তি শৃংখলা বৰ্তাই ৰাখি আটাইকেইজন দোষীয়ে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে ইপিনে ঢিঙত সংঘটিত ঘটনাৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ দৌলমুখ চাৰিআলিত কেইবাটাও দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই দোষীক কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনায় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়েও ঢিঙৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত উচিত তদন্তৰ বাবে আৰক্ষী আৰু স্থানীয় লোকসকলক একত্ৰিতভাৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে নিৰ্যাতনৰ সন্মুখীন হোৱা কিশোৰীগৰাকীৰ অভিভাৱকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি তেওঁ কয় যে এই ঘটনাৰ উচিত তদন্তৰ ক্ষেত্ৰত কোনো সুৰুঙা থাকিব নালাগে মৰিগাঁও জিলাতো এটা স্বেচ্ছাসেৱী সংগঠনৰ শতাধিক নেতা কৰ্মীয়ে ঢিঙৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে দোষীক উচিত শাস্তি দিয়াৰ লগতে মহিলা আৰু শিশুৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জ জিলা পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে জিলা পুথিভঁৰালত আয়োজিত এখন কাৰ্যনিৰ্বাহক সন্মিলনত অংশগ্ৰহণ কৰি বিগত লোকসভা নিৰ্বাচনত কৰিমগঞ্জ লোকসভা সমষ্টিত বিজেপিৰ সফলতাৰ বাবে সকলো স্তৰৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে কৰিমগঞ্জ ভ্ৰমণৰ সময়ত মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱা স্থানীয় সাংসদ কৃপানাথ মল্লা বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ বিজয় মালাকাৰ আদিকে ধৰি বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতাই মুখ্যমন্ত্ৰীক সং দিয়ে আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হৰিশ মালহোত্ৰাই আজি অভিলাষী জিলা আঁচনিৰ অধীনত দৰং জিলা ভ্ৰমণ কৰি মংগলদৈ বাঘবৰী গাঁৱত জল জীৱন মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা ২ নম্বৰ খোৱাপানী যোগান আঁচনিখন পৰিদৰ্শন কৰে পৰিদৰ্শনকালত তেওঁৰ সৈতে সাংসদ দিলীপ শইকীয়া স্থানীয় বিধায়ক জিলা আয়ুক্ত আদিয়ে সংগ দিয়ে ইফালে মন্ত্ৰীগৰাকীয়ে আজি তেজপুৰৰ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰে মন্ত্ৰীগৰাকীৰ সৈতে শোণিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ উপস্থিত থাকে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰে আজি মৰিগাঁও জিলাৰ কৃষিখণ্ড পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে প্ৰথমে জিলা কৃষি বিভাগৰ অধীনৰ য়াংলি কৃষক উৎপাদক প্ৰতিষ্ঠানৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগৰ নৱতম সংযোজন কৃষি কেঁচুসাৰ পৰ্যটনৰ শুভাৰম্ভ কৰে শ্ৰীমতী ঠাকুৰে বিভাগে গ্ৰহণ কৰা এই যুগান্তকাৰী পদক্ষেপৰ শলাগ লয় ইয়াৰ পাছতে তেওঁ বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতিত কৃষক ৰাইজৰ সৈতে মত বিনিময় কৰে ৰাজ্যৰ জলসম্পদ তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মৰিগাঁও জিলাৰ জাগিৰোডৰ নেলি গাঁও পঞ্চায়তত গোপাল কৃষ্ণ চাহ বাগিচাত আজি জগন্নাথ ৰাজহুৱা ভৱন আৰু দক্ষতা বিকাশ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ শৈক্ষিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনিৰ অধীনত এই কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে আজিৰ কাৰ্যসূচীত ৰহাৰ বিধায়ক শশীকান্ত দাস তিৱা স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডু কাকতিৰ লগতে পৰিষদৰ একাংশ সদস্য উপস্থিত থাকে ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস 2024 সন্দৰ্ভত গঠন কৰা জিলা টাস্ক ফৰ্চৰ এখন সভা অনুষ্ঠিত হয়
অহা 29 আগষ্টত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস 2024 উদযাপন কৰা হ'ব। এই দিৱসৰ মূল উদ্দেশ্য হৈছে এবছৰৰ পৰা 19 বছৰ বয়সৰ ল'ৰা ছোৱালীৰ কৃমি সম্পূৰ্ণৰূপে নিৰ্মূল কৰা। এই ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ কাৰ্যসূচীত প্ৰতিখন বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহত 1 পৰা 19 বছৰ বয়সৰ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ কৃমিনাশক দৰৱ দিয়া হ'ব। গুৱাহাটীৰ কাহিলীপাৰাৰ সেউজপুৰ ৰাজহুৱা নামঘৰত কাইলৈৰ পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জন্মাষ্টমীৰ লগত সংগতি ৰাখি নতুনকৈ নিৰ্মাণ কৰা নামঘৰত গুৰু আসন প্ৰতিষ্ঠা, নাম প্ৰসংগ আৰু ভাগৱত পাঠ কাৰ্যসূচী হাতত লোৱা হৈছে। চিৰাং জিলাৰ কাজলগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়ত আজি মেলেৰিয়া সন্দৰ্ভত এখন বৈঠক সম্পন্ন হয়। চুবুৰীয়া দেশ ভূটানৰ এটা প্ৰতিনিধি দলৰ সৈতে চিৰাং জিলাৰ প্ৰশাসনিক বিষয়া আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে। বৈঠকত ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত মেলেৰিয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে একেলগে কাম কৰাৰ পোষকতা কৰে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCL যোৰহাটৰ উদ্যোগত আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহৰ সভাকক্ষত প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এখন সজাগতা সভা অনুষ্ঠিত হয়। প্ৰতিমাহে 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান ধৰি 1 কোটি পৰিয়ালৰ ঘৰ পোহৰাই তোলাৰ লক্ষ্যৰে হাতত লোৱা এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে ৰুফটপ সৌৰ শক্তি স্থাপনৰ সৰহভাগ ব্যয় বহন কৰিব বুলি জানিব পৰা গৈছে। সভাত অংশগ্ৰহণ কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে সৌৰ শক্তিৰ জৰিয়তে নাগৰিকক বিনামূলীয়া বিদ্যুৎ যোগান দিয়াৰ ক্ষেত্ৰত এই আঁচনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সেউজ শক্তিৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপে সেউজ শক্তি আহৰণ, বিদ্যুৎৰ বিল হ্ৰাস আৰু ৰাজ্যিক গ্ৰীডক অতিৰিক্ত শক্তি বিক্ৰীৰে সমৃদ্ধ কৰিব বুলি তেওঁ মন্তব্য কৰে। আয়ুক্তগৰাকীয়ে সকলোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শিক্ষা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক বিদ্যালয় সুৰক্ষা আৰু নিৰাপত্তা নিৰ্দেশনাৱলী 2021 ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা আইনৰ নীতি নিৰ্দেশনা অনুসৰি সেই নিৰ্দেশনাৱলী যুগুতাই উলিয়াইছে। এই নিৰ্দেশনাৱলীত চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু ব্যক্তিগত বিদ্যালয়ত অধ্যয়নৰত শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত বিদ্যালয় প্ৰশাসনৰ উত্তৰদায়িত্ব নিশ্চিত কৰাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰি নিৰ্দেশনাৱলীত সতৰ্কতামূলক শিক্ষা, বিভিন্ন পক্ষৰ উত্তৰদায়িত্ব নিৰ্ধাৰণ কৰা, অৱগত কৰাৰ প্ৰক্ৰিয়া, যাৱতীয় আইনী ব্যৱস্থা, সহায়, সমৰ্থন, পৰামৰ্শ আৰু সুৰক্ষিত বাতাবৰণৰ ব্যৱস্থাৰ উল্লেখ আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অডিশ্যনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সাল সলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা 3 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে এই অডিশ্যন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি গ্ৰেডৰ উপৰি বি হাই গ্ৰেডৰ বাবেও একেলগে অডিশ্যন সম্পন্ন হ'ব। প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাকযোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰে মোবাইলত অডিশ্যনৰ তাৰিখ আৰু সময় সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰা হ'ব। যদি আবেদন কৰা কোনো প্ৰাৰ্থীয়ে এই দুয়োটা মাধ্যমৰ এটাৰ জৰিয়তেও নিজৰ কণ্ঠস্বৰ পৰীক্ষাৰ দিন সম্পৰ্কে অৱগত নহয়, তেন্তে তেওঁলোকে অহা 20 আগষ্টৰ পাছত 9401083018 নম্বৰত হোৱাটছএপ যোগে যোগাযোগ কৰিব পাৰিব। পৰীক্ষাত উত্তীৰ্ণ হৈ কেন্দ্ৰটোৰ নাট শাখাৰ অভিনয় শিল্পীৰ স্বীকৃতি পোৱাসকলৰ তালিকা 20 ছেপ্টেম্বৰৰ বিয়লি 3 বজাত প্ৰকাশ কৰা হ'ব। ভাৰতীয় সেনা বাহিনীয়ে যোৱা 16 তাৰিখৰ পৰা অনুষ্ঠিত কৰা অগ্নিবীৰৰ নিযুক্তি সমাৱেশৰ আজি সামৰণি পৰে। ওদালগুৰিৰ উপেন্দ্ৰনাথ ব্ৰহ্ম ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত এই সমাৱেশে উত্তৰ পূৰ্বাঞ্চলৰ যুৱকসকল, বিশেষকৈ নামনি অসমৰ জিলাকেইখনৰ যুৱকসকলক অগ্নিবীৰ হিচাপে দেশক সেৱা কৰাৰ সুযোগ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই নিয়োগ কাৰ্যসূচীৰ বাবে প্ৰায় 25,000 প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে অসমৰ বাক্সা, চিৰাং, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, দৰং, ওদালগুৰি, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, কোকৰাঝাৰ, নলবাৰী আৰু দক্ষিণ শালমৰা, মানকাছৰকে ধৰি 13খন জিলাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ প্ৰায় 2,500 গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰম্ভিক বাছনিত উত্তীৰ্ণ হৈছে বুলি ভাৰতীয় সেনা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। এই নিয়োগ প্ৰক্ৰিয়া যথেষ্ট কঠিন হোৱাৰ লগতে বাছনিৰ ক্ষেত্ৰত শাৰীৰিক সক্ষমতা অগ্ৰাধিকাৰ দিয়া হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন। মহাকাশ অন্বেষণে মানৱ জাতিৰ সামৰ্থ্য বৃদ্ধি কৰিছে, কল্পনাক বাস্তৱায়িত কৰিছে, বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন কৰিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ প্ৰকাশ। অসমতো এই দিৱস পালন। নগাঁও জিলাৰ ঢিঙত এগৰাকী ছাত্ৰীক ধৰ্ষণ ঘটনাত জড়িত থকাসকলৰ বিৰুদ্ধে চৰকাৰে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।
ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ অভিলাষী জিলা আঁচনিৰ অধীনত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী হৰ্ষ মালহোত্ৰাই আজি দৰং জিলাত জল জীৱন মিছন আঁচনিৰ পৰ্যবেক্ষণ আৰু ভাৰতীয় সেনা বাহিনীয়ে যোৱা 16 তাৰিখৰ পৰা ওদালগুৰিত অনুষ্ঠিত কৰা অগ্নিবীৰৰ নিযুক্তি সমাৱেশৰ আজি সামৰণি সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ